যিহেতু মই এতিয়া এগৰাকী মাতৃ হৈছোঁ, মোৰ বেবীটোক মই সুস্থ কৰি ৰখাৰ আগতে মই নিজে সুস্থ আৰু সবল হৈ থাকিব লাগিব। তেতিয়াহে মই মোৰ বেবীটোক সুস্থ কৰি ৰাখিব পাৰিম আৰু তাইক ধুনীয়াকৈ আলপৈচান ধৰি থাকিব পাৰিম। যোৱা দুদিন তাইৰ গাটো ইমান এটা ভাল নহয়। তাই মানে কি অকণমান জ্বৰ উঠি আছিলে, অকণমান কমে আকৌ পিছত আকৌ উঠে, সেনেকুৱাকৈ হৈছিলে। তাই মানে ভালকৈ থাকিব পৰা নাছিলে। তাৰপিছত মোকো ওচৰৰ পৰা যাব দিয়া নাছিলে। কেনেকৈ হাতত ধৰি আছে দেখিছেনে? মানে উঠি আহিব বিচাৰিলেও আৰু মানে কি লৈয়ে থাকিব লাগে তাইক আৰু মানে সেইকাৰণে এই দুদিন ভিডিঅ' ইমান এটা দিব পৰা নাছিলোঁ। তাৰপিছত ককাক আহি পালে, ককাক আহি পোৱাৰ পিছত তাই ককাকৰ লগত অকণমান খেলিলে। তাৰপিছতে যে তাইৰ মনটো অকণমান ভাল লাগিছে। তাৰপিছত ককাকেও তাইৰ লগত খেলি আছে, কিবা কিবি কৰি আছে। তাৰপিছত তাই অকণমান উঠিলে আৰু ধুনীয়াকৈ কিবা কিবি অকণমান তাইক মই খুৱাই দিলোঁ। তাৰপিছত এয়া চাওকচোন, খাৰু পাত লৈ পিনে কি যে কৰি আছে নহয়। তাৰপিছত ৰাতিলৈকে তাই আৰু অকণমান জ্বৰ উঠিলে। তাৰপিছত যেনিবা ঔষধ খুৱাই দিলোঁ। চাওকচোন, চকুকেইটা এবাৰ মুজিছে, আকৌ এবাৰ মেলিছে। তাই কেমেৰাটো অন কৰি থকা দেখা পাইছে যে চকুটো টোপনি লাগি আছে যদিও মাজে মাজে আকৌ মেলি মেলি চাই। দেখি পিনে মোৰ বেয়াও লাগিছে। ল'ৰা ছোৱালীৰ বেমাৰ হ'লে মাকবিলাকৰ যে কিমান কষ্ট হয় নে? কষ্টটো বাদেই দিয়কচোন। তাৰপিছত মানে কি কিমান বেয়া লাগে। ঘৰৰ মোৰ কামবিলাকো হোৱা নাছিলে, বাচন বৰ্তন সেনেকেই আছিলে। তাৰপিছত তাইক খুৱাই মেলি থৈ ধুনীয়াকৈ মই সকলো কামখিনি কৰি ল'লোঁ, বাচন পাতি ধুই ল'লোঁ। আৰু যিহেতু তাই এইকেইদিন খোৱাত অকণমান দিগদাৰ দি আছে, তাৰ বাবে তাইৰ কাৰণে মই এয়া অকণমান পাউদাৰ এটা ৰেডি কৰি ল'লোঁ। সেইটো খুৱাই দিছোঁ ভাত খোৱাৰ পিছত। আৰু গধূলি সময়খিনিত তাইক এয়া কাজু বাদাম এটা দি দিছোঁ অকণমান খাই থাকিবলৈ। আৰু চাওকচোন, তাই কি ধুনীয়াকৈ এক্সাৰচাইজ কৰি আছে আৰু মোক দেখাই আছে যে এনেকৈ বুলি কৰক। আজিলৈ আহিছোঁ, বাই বাই।